শ্রবণ কীর্তন ধর্ম প্রকাশে জয়িত জয়িত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। গোবিন্দ মহাপ্ৰভুৰ গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি একান্ত ভকতে যি স্থানত আশ্ৰয় কৰে গুৰুজনাই সেই স্থানৰ নামাকৰণ কৰিছে দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰ। আৰু সেই সূত্ৰে আজিৰ এই পুণ্যধাম দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰলৈ ৰূপান্তৰিত হৈছে। আমাৰ সমস্ত জনৰে জ্ঞাত এই পবিত্ৰ পুণ্যধাম ঠকুবাৰী নামঘৰ বা সত্ৰ। গুৰুজনাই নামঘৰৰ পৰিচয় দিছে, হে ৰাম নামঘৰ নামঘৰ অসমীয়া জাতি আমি এইয়ে পৰিচয়। নামঘৰ নামঘৰ ভকতিৰ আলয় জীৱৰে আশ্ৰয়। নানা জাতি গয়া জ্ঞাতি ঘটে সমন্বয় ঘটে সমন্বয়। নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। ও নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। সেয়াই আমাৰ নামঘৰ, য'ত গুৰুজনাই বিভিন্ন জাতি জনজাতি ধনী দুখীয়া উচ্চ নীচ সমস্তজনে একত্ৰাপিত হৈ আসনাধীষ্ঠ হৈ গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিব পাৰে। এয়াই কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব দান, অসমীয়া জাতিৰ বাবে অপূৰ্ব সৃষ্টি নামঘৰ। আৰু এই নামঘৰতে কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত আশ্ৰয় কৰাৰ প্ৰয়াস কৰা হৈছে। 14 শাস্ত্ৰ 18 পুৰাণ, এই সমস্তৰ ভিতৰত উত্তম হ'ল মহাভাগৱত কল্পতৰু। আৰু উত্তম শাস্ত্ৰ মহাভাগৱতৰ প্ৰণয়ন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰণয়নকৰ্তা কৃষ্ণ দ্বৈপায়ন বেদব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি মন উগুল থুগুল হৈছিল। আৰু সেই উগুল থুগুল মন, সেই শাৰীৰিক মানসিক যি বেমাৰ,
সেই বেমাৰৰ ঔষধ বিচাৰি যেতিয়া ব্যাসদেৱে পোৱা নাছিল, তেতিয়া ভগৱন্ত পুৰুষৰ এজন পৰম ভকত, বৈকুণ্ঠৰ পৰম পাৰিষদ দেৱঋষি নাৰদে মহামুনি ব্যাসক সেই মহান ঔষধটি প্ৰদান কৰিছে। আমি সমস্ত জনাৰে জ্ঞাত, যাক ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধৰ পদবন্ধে প্ৰকাশ কৰিছে নাৰদ ব্যাস সংবাদ নামেৰে। আৰু সেই উগুল থুগুল ভাৱনাযুক্ত মহামুনি ব্যাসে নিজৰ স্থান বদৰিকাশ্ৰমত আসনাধীষ্ঠ হৈ আছে। আৰু তেনেতে দেৱঋষি নাৰদ আহি সেই স্থানত উপস্থিত হৈছে। পদবন্ধে আমাক প্ৰকাশ কৰিছে, এৰা দিনে কপূৰ্বত পৰাশৰ সূত ঋষি বদৰিকাশ্ৰমত আসন্ত ব্যাস বসি ৰাম গুল থুগুল মনে নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণি গান্থি। বদৰিকাশ্ৰমত উগুল থুগুল ভাৱনাযুক্ত হৈ বহি থকা 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰণয়নকৰ্তা ব্যাসদেৱে কিয়নো তেওঁৰ সুখ আৰু শান্তি লাভ কৰা নাই, তাৰ চিন্তাত মগন হৈছে, কিন্তু উত্তৰ লাভ কৰা নাই। তেনেতে দেৱঋষি নাৰদৰ আগমন হৈছে। আৰু দেৱঋষি নাৰদৰ আগমন কৃপালু গুৰুজন বস্তুৱে দৰ্শন কৰাইছে। ৰাম ও অধুমুখে আছা বহি হুয়ানি শবদ সেহি বেলা তৈতে আখি মিলিল নাৰদ হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম প্ৰেমে দ্ৰবৈচিত্ৰৱাতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ। হাতত দিব্য বিনা যন্ত্ৰ, মুখত কৃষ্ণ নাম, হৃদয়ত কৃষ্ণমূৰ্তি আৰু অবিশ্ৰাম ভাৱেৰে আনন্দিত মনেৰে দেৱঋষি নাৰদে ব্যাসৰ সন্মুখত আহি উপস্থিত হৈছে। আৰু সেই অপৰূপ
দৃশ্য দেৱৰ্ষি নাৰদক দৰ্শন পাই মহামুনি বেদব্যাস সচকিত হৈছে আৰু তৎক্ষণাৎ মহামুনি বেদব্যাসে দেৱৰ্ষি নাৰদক সেৱা নিবেদন কৰিছে। আঠে বেঠে উঠিলা ধৰিয়া কৃতা জলি পৰম গৌৰৱে ঋষি কৰিলা ৰামে দিলন্ত আসনৱানি বহিবাৰ তৰে পাইদে অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে। যিজন 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ প্ৰণয়ন কৰ্তা সিজন কম মহাজ্ঞানী নহয় আৰু সিমান মহাজ্ঞানী হৈও ব্যাসদেৱৰ চৰিত্ৰৰ বৈশিষ্ট্যটো এইটো কৃপালু গুৰুজনাই আমাক দৰ্শন কৰাইছে যে দেৱৰ্ষি নাৰদ ভগৱন্তৰ পৰম ভকতৰ যেতিয়া গৃহত আগমন হৈছে, গৃহতে থাকিয়া দেখিলো তজু চৰণ। যেতিয়া ভকতৰ চৰণ গৃহত থাকিয়ে দৰ্শন পোৱা যায় তেতিয়া সেই গৃহস্থজন যিমানেই ধনী নহওক কিয়, যিমানেই উচ্চ শিক্ষিত নহওক কিয়, শাস্ত্ৰই আমাক এটি সেৱা দৰ্শন কৰাইছে। ভকত দেখিলে আদৰি আনিবা সাদৰি ধৰাখন দিবা পদূলি মূৰতে চৰণ ধুৱাই দিবা সেয়ে হ'ব ভকতৰ সেৱা। উত্তম শাস্ত্ৰ ভাগৱতে ভকত সেৱা কৰাৰ দৰ্শনটো আমাক দিছে। এতিয়া আমি সেইমতে চলিছো নে নাই চলা সেইটো আমি গৃহস্থী ধৰ্ম পালন কৰা প্ৰত্যেক আই বাপে আমি নিজে নিজেহে বুজি পাম, কিন্তু ভাগৱতে এইটো সিদ্ধান্ত আমাক দিছে যে এজন ভকতৰ আগমন হ'লে সেইটো ব্যৱস্থা পালন কৰিবা, যিটো ব্যাসদেৱে কৰিছে। আঠে বেঠে উঠি ভকতজনক আদৰি আনিছে, আদৰি আনি বহিবলৈ আসন দিছে, আসন দিয়াৰ প্ৰাক মুহূৰ্তত চৰণ ধুৱাই দিছে, চৰণ ধুৱাই আসনত বহুৱাই পাদ্য অৰ্ঘ গন্ধে ধূপে পূজিলা সাদৰে কৃতাঞ্জলি সেৱা নিবেদন কৰিছে। আমাৰ সমাজ ব্যৱস্থাত সেৱাৰ বহুত প্ৰকাৰ আছে, ভাগ আছে, আপোনাসবে জানে। এক হ'ল অঞ্জলি সেৱা, 2 হ'ল পুতাঞ্জলি সেৱা, 3 হ'ল কৃতাঞ্জলি সেৱা। অঞ্জলি সেৱা আইসকলে বেছিকৈ কৰে, অৰ্থাৎ চেলেং চাদৰখন আগবঢ়াই নামঘৰত সোমাওঁতে 2খন হাত ওপৰলৈ এনেধৰণে কৰি ভগৱন্তৰ পৰা কিবা এটা বিচাৰে, সেই প্ৰভু কিবা এটা দিয়া, ভিক্ষা কৰা। এই সেৱাটোৰ কথা শাস্ত্ৰই আমাক ক'তো উল্লেখ কৰা নাই বিশেষভাৱে। দ্বিতীয়তে সিদ্ধান্ত দিছে পুতাঞ্জলি সেৱা, আইসকলে এনেকৈ কৰে, বাপসকলে তাৰ ওলোটাকৈ এনেকৈ হাত দুখন দি মূৰটো তললৈ কৰি সেৱা কৰে। কিন্তু মহামানী মহাজ্ঞানী ব্যাসদেৱে কৃতাঞ্জলি সেৱা কৰিছে, 2খন হাত পদুম ফুলৰ কলিটোৰ দৰে লগ লগাই
এজন ভকতৰ ফালে আগবঢ়াই দিছে এনেধৰণে শিৰ তললৈ কৰি এই সেৱা ভাগকে শাস্ত্ৰই উত্তম সেৱা বুলি স্বীকৃতি দিছে 4 নম্বৰতে আৰু এভাগ সেৱা আছে আমি নামঘৰলৈ সোমাওঁতে নামঘৰৰ পৰা গুচি যাওঁতে প্ৰায়বিলাক 80% 90% মান যুৱক যুৱতী বাপ আই এই সেৱাটো কৰা দেখা যায় এখন হাতেৰে কৃষ্ণ বুলি কৰা দেখা যায় কৰেনে বাৰু এখন হাতেৰে এনেকৈ নামঘৰত সোমাওঁতে সেৱা কৰে আকৌ নামঘৰৰ পৰা ওলাই যাওঁতে এখন হাতেৰে সেৱা কৰে এইটো দশম স্কন্ধত কৈছে এক হাতে দেৱক প্ৰণাম কৰে যিটো তাৰ হস্ত কৰে ছেদ যে এখন হাতেৰে ঈশ্বৰক সেৱা কৰা সেই হাতখন কাটি পেলালেও অপৰাধ নাই ইমান নিকৃষ্ট সেৱা সেই ভাগ উত্তম শাস্ত্ৰ ভাগৱতে আমাক এইখিনি জ্ঞান প্ৰদান কৰিছে গতিকে আমি কথাখিনি শুনিলোঁ কিন্তু শুনাৰ পাছত যদি কালিলৈ পৰা আকৌ একেটাই কৰি থাকোঁ তেতিয়াহ'লে আহিল কণা গোল কণা খাগৰি কাটিলোঁ 3 কণা দুটা চকু থাকিলেও আমাক 3টা কণাৰ যিকোনো এটা কণাত পেলাই ভাগৱতে গালি পাৰিছে গতিকে চিন্তা কৰাটো অতিব প্ৰয়োজন যি শুনিম যিমানখিনি সময় শুনিম সেইখিনি সময় অন্তত শুনা কথাকেইটা হৃদয়ংগম কৰি অনুধাৱন কৰি হৃদয়েৰে সেই নিয়মটো পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটোৱে হ'ল ভাগৱত ধৰ্মৰ মূল বিষয়বস্তু ঘণ্টা জুৰি দুদিনীয়া কাৰ্যসূচী 2 দিনৰ কাৰ্যসূচীত আমি ঘণ্টা জুৰি ভাগৱত শুনিম এইটো কোনো নিয়ম নহয় সময় নাই 5 মিনিট সময় শুনি গুচি যাম অপৰাধ নাই কিন্তু সেই 5 মিনিটত যিটো কথা শুনিম তাক দৃঢ়ভাৱে হৃদয়ংগম কৰি সেই নিয়মটো পালন কৰিবলৈ চেষ্টা কৰিব লাগিব গোটেই দিনটো ৰাতিটো শুনাৰ পাছতো যদি নিয়মৰ ভাৱৰ কোনো পৰিৱৰ্তন নহল একেই থাকি গলো তেতিয়াহ'লে ভাগৱত শুনাৰ পৰা একো লাভ নাই আমি সেৱাভাগী সৰ্বপ্ৰথমে নিবেদন কৰা হৈছে তাৰ পাছত ব্যাসদেৱে দ্বিতীয় ভাগী সেৱা কৰিছে পাদ্য অৰ্ঘ পাদ্য মানে হ'ল ভৰি ধোৱা পানী অৰ্ঘ মানে হ'ল হাত মুখ ধোৱা পানী যেতিয়া আমি গৃহৰ মধ্যে এভাগী অনুষ্ঠান কৰিম 10জন ভকতৰ মাজতেই হওক 10,000 ভকতৰ মাজতেই হওক কোনো কথা নাই অনুষ্ঠানটো কিমান ডাঙৰ হ'ব এইটো ডাঙৰ কথা নহয় অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা ভকতসকলৰ সেৱা কৰিবৰ বাবে উদ্যোক্তা মণ্ডলী আমি পদূলি মূৰতে অন্তত 2টা পাত্ৰত পানী ৰখাটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে এটা পাত্ৰ ভকতৰ চৰণ ধুবৰ বাবে ব্যৱহাৰ কৰিব আৰু অন্যটো পাত্ৰ ভকতে হাত মুখ ধুবৰ বাবে ব্যৱহাৰ কৰিব আপুনি ভৰি ধুৱাই দিয়ক নিদিয়ক তাত কোনো প্ৰভাৱ নাই আপোনাৰ মন গৈছে ভকতক ভৰি চৰণ ধুৱাই দিয়ক যদি আপুনি সুবিধাকণ পাইছে যদি সুবিধাকণ পোৱা নাই তেতিয়াহ'লে ভকতে নিজেই ধুই ল'ব তাতো কোনো অপৰাধ নাই কিন্তু শাস্ত্ৰই কৈছে যদি পাৰা 2টা পাত্ৰত ৰাখিবা সেই 2টা পাত্ৰৰ অৰ্থ হ'ল পাদ্য আৰু অৰ্ঘ আপোনাৰ মোৰ গৃহলৈ কোন সময়ত ভকতৰ আগমন হ'ব আমি কোনেও নাজানো সেইকাৰণে প্ৰত্যেক দিনাই ৰাতিপুৱা শুই উঠি গা পা ধুই গুৰু সেৱা কৰাৰ নিয়ম যিটো ভাগৱতে দিছে সেইটো কৰিব লাগিব আৰু বাৰান্দাৰ সন্মুখতে অন্তত সৰুকৈ হ'লেও এটা জাৰ নামৰ পাত্ৰত পানী অকণ যদি আমি ৰাখি থওঁ গামোচা এখনৰ সৈতে সেইটো ভাগৱত ধৰ্মৰ ভকত সেৱাৰ নিয়ম আপুনি মই হয়তো ভিতৰত ৰন্ধন কাৰ্যটো লাগি থাকিব পাৰোঁ আইসকল বা বাপজন কোনোবা কৰ্মক্ষেত্ৰত বাৰীত হয়তো কোৰ কুঠাৰ মাৰিও থাকিব পাৰে তেনেতে এজন যদি ভকতৰ আগমন হয় তেতিয়া আমি ভৰি ধুৱাই দিবৰ সেই সুবিধাকণ নাপাবও পাৰোঁ সেইকাৰণে গৃহস্থী ধৰ্মত ভাগৱত দৰ্শন এনেধৰণে দেখাইছে যে আমি প্ৰত্যেক দিনা ৰাতিপুৱা শুই উঠি অন্তত এটা পাত্ৰ পৰিষ্কাৰ পানী বাৰান্দাৰ সন্মুখত আমি যদি ৰাখি থওঁ এখন গামোচাৰ সৈতে তেতিয়া আপুনি মই খলি ধলি নকৰিলেও সেই ভকতজনে সেই পাত্ৰৰে নিজৰ চৰণ ধুই ল'ব পৰা সুবিধাকণ পাই যাব আৰু সেইখিনি সময়তে আমিও নিজে হাত মুখ ধুই সেই ভকতজনক সেৱা কৰিবলৈ আমি ভিতৰলৈ আগবঢ়াই নিব পাৰিম এইখিনি ভাগৱতে আমাক সিদ্ধান্ত দিছে
ভকত সেৱা, গৃহস্থী ধৰ্ম। আৰু এইটো নিয়ম পালন কৰিছে মহাজ্ঞানী বেদব্যাসে, যিজনে 4খনি বেদ, 14ভাগী শাস্ত্ৰ, 18ভাগী পুৰাণৰ ৰচনা কৰিছে। আমি কিমান জ্ঞানী আৰু সেইজন মহৰ্ষি কিমান জ্ঞানী, যদি আমি চিন্তা কৰোঁ উত্তৰটো আমি তাতেই পাম। তাৰ পাছত দেৱঋষি নাৰদ আৰু ব্যাসৰ মাজত কথোপকথন হৈছে। দেৱঋষি নাৰদে সুধিছে, হে ব্যাস, এই ৰাম প্ৰণিপাতে কুশলে পুছিলা গমন, নাৰদু পুছিলা পাছে ব্যাসক বচন। ব্যাসদেৱে সুধিছে, সেই দেৱঋষি নাৰদ, কোৱাচোন তোমাৰ আগমনৰ বাৰ্তাটো, কিয় বা আজি তোমাৰ আগমন হ'ল আমাৰ আশ্ৰমত? আমিওতো সোধো, কোনোবা এজন আমাৰ বন্ধু বা কোনোবা এজন গাঁৱৰ ওচৰ চুবুৰীয়া যদি আমাৰ গৃহত আহে, বোলে বহুদিনৰ মূৰত দেখা পালোঁ, এনেইতো আমাৰ ঘৰলৈ নাহাই, কিয় বা আহিলা কোৱাচোন, কিনো সকাম? নহয় বোলে এইফালে অকণমান গৈছিলোঁ, তোমালৈ মনত পৰিল, হঠাতে সোমাই দিলোঁ তোমাৰ গৃহত। বোলে আমাৰ পৰম সৌভাগ্য। এনেকৈ কোনোবা এজনে কয়। কোনোবা এজনে হয়তো কয় বোলে বৰ বিপদ এটাত পৰি আহিলোঁ। বোলে কোৱাচোন, টকা 1000 মান দৰকাৰ হৈছিল, তুমি দিব পাৰিবা নেকি? এই বুলি তোমাৰ ওচৰলৈকে ঢাপলিয়াই আহিলোঁ। এনেধৰণে বিভিন্ন আগমনৰ বাৰ্তা আমি সামাজিক এই দৰ্শনটোত বাস্তৱ পৃথিৱীখনত লাভ কৰোঁ। আৰু ব্যাসেও নাৰদক সুধিছে, এনেধৰণে কি সকামত বা তুমি আহিলা? সেই দেৱঋষি নাৰদ আমাক কোৱাচোন। আৰু লগে লগে নাৰদেও ব্যাসৰ কুশল মংগলৰ বাতৰি সুধিলে। বোলে ব্যাস, তুমি কেনে আছা কোৱাচোন, তোমাৰ সকলো ফালে মংগল নে? আদি আদি ধৰণে দুইজনৰ মাজত কথোপকথন হৈছে। আৰু সেই কথোপকথনৰ অন্তত দেৱঋষি নাৰদে ব্যাসৰ পৰা বুজি পালে যে ব্যাসৰ মন, ব্যাসৰ শৰীৰ, ব্যাসৰ চিত্ত স্থিৰ হোৱা নাই। অকণমান জানিব বিচাৰিছোঁ, কৃপা কৰিব নহয় চাগে। আমি অলপ আগতে শুনিবলৈ পালোঁ যে কীৰ্তাঞ্জলি কথাষাৰ ক'লে। গতিকে এই কীৰ্তাঞ্জলি আৰু ঘোষা মাধৱ গুৰুজনাই লিখিছে, গুৰু ঋণ সুজিবাক কীৰ্তাঞ্জলি অঞ্জলি পৰে, অন্য উপায় নাই বুলি কৈছে। গতিকে অকণমান কৃপা কৰক, অঞ্জলি আৰু কীৰ্তাঞ্জলিৰ মাজত অকণমান কৃপা কৰক। কৃষ্ণ কৃষ্ণ। পৰম বৈষ্ণৱজনাৰ চৰণ কমলত ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। আমি ইতিমধ্যে প্ৰকাশ কৰা হৈছিল, যিটো মহামতী গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুসময় সংসাৰ পাৰ কৰে, হেনয় পৰম গুৰু ঋণ সুজিবাক প্ৰতি জানা নিষ্ট, অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে। সেই অঞ্জলি শব্দৰ অৰ্থটো হাত দুখন ওপৰলৈ দিয়া নহয়। তাত গুৰুজনাই শৰণ ভজন ভক্তি আৰু সদাচাৰ এই চাৰিওটা ব্যৱস্থাত যিজন পূৰ্ণাংগ ৰূপত আশ্ৰয় হৈছে, এক দেৱ এক সেও একত বিনে নাই কেও, এই চাৰিওটা ব্যৱস্থাক এক কৰাটোক অঞ্জলি বুলি কোৱা হৈছে। তাত হাত দুখনৰ কথা অহা নাই। এই চাৰিওটা ব্যৱস্থাৰ মাজেৰে যিজন পূৰ্ণাংগ ৰূপটো পাইছে, তেওঁ যিটো ভাৱনাযুক্ত হৈ সদায় ভগৱন্তক সেৱা কৰে, সেই সেৱাভাগৰ নাম হ'ল অঞ্জলি সেৱা। আৰু বৰ্তমান আমাৰ সমাজ ব্যৱস্থাত যিটো সেৱা কৰি থাকে হাত দুখনৰ দ্বাৰা, সেই হাত দুখনৰ চাৰিটা ভাগত আমি কথাখিনি কোৱা হৈছিল। এক হ'ল অঞ্জলি সেৱা, অৰ্থাৎ অঞ্জলি সেৱা ভগৱন্তৰ পৰা কিবা এটা বিচৰা। আৰু আইসকলে যেতিয়া নামঘৰলৈ যায়,
তেতিয়া নামঘৰত গৈ উপস্থিত হৈ আইসকলে প্ৰথম সেই সেৱাভাগ কৰে আৰু সেই সেৱাভাগৰ নামো কিন্তু অঞ্জলি সেৱাই পাৰ্থক্যটো সেইটো যে আইসকলে শৰণ হয়তো লোৱাই নাই আইসকলে ভজন হয়তো লোৱাই নাই বাপসকলেও হয়তো শৰণ ভজন লোৱাই নাই সেইকাৰণে তেৰা সমস্তই কেতিয়াবা এখন হাতেৰে কৃষ্ণ বুলি কৈ দিয়ে কেতিয়াবা এনেধৰণে দুইখন হাত চাদৰৰ আগটো বা গামোচাখন আগলৈ কৰি হাত দুখন গামোচাখনৰ ওপৰত এনেধৰণে কৰিও কোনোৱে সেৱাভাগ কৰে আমি সেই ব্যৱস্থাটোৰ কথা কৈ থকা হৈছে গতিকে বাপজনাৰ চৰণ কমলত আমি সেৱাভাগী নিবেদন কৰা হৈছে যে শৰণ ভজন ভক্তি সদাচাৰ যাকো জানি নৰ নাৰী তৰুক সংসাৰ যাক জানিলেহে জীৱৰ কল্যাণ হ'ব আৰু জানিবৰ বাবে গুৰুজনাই ব্যৱস্থাখিনি আমাক দিছে দিয়াৰ পাছতো যদি আমি জানিবলৈ চেষ্টা নকৰোঁ ইচ্ছা নকৰোঁ তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া অন্যজন নাই কৃষ্ণ